উৎপল দত্তদেৱে কংগ্ৰেছ দলত যোগদান কৰিব বুলি আমি কিছু ব্যক্তিৰ মুখে আমি জানিব পাৰিছোঁ। তেখেতে কংগ্ৰেছ দলত যোগদান কৰিলে তেখেতে কংগ্ৰেছ দলৰ হৈ কাম কৰক। তেখেত যিহেতু অগপৰ এজন জ্যেষ্ঠ নেতা আছিলে, দীৰ্ঘ সময় ধৰি তেখেতে লখিমপুৰৰ বিধায়ক আছিলে, গতিকে তেখেত দললৈ অহাত আমি যুৱ কংগ্ৰেছে আদৰণি জনাম। যিহেতু কংগ্ৰেছ দলত এতিয়া সমগ্ৰ ভাৰতবৰ্ষত ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত আৰু অসমত ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ নেতৃত্বত অসম কংগ্ৰেছক অধিক শক্তিশালী কৰি লৈ যোৱাৰ চেষ্টা কৰিছে। যোৱা লোকসভা নিৰ্বাচনত আপোনালোকে দেখিছে কংগ্ৰেছ দলে বিজেপি দলতকৈ প্ৰায় 10,000তকৈ অধিক ভোট অসমত বেছিকৈ লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে উৎপল দত্তদেৱো আহক, তেখেতে কংগ্ৰেছ দলৰ হৈ কাম কৰক। তাত আমাৰ লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ পৰা কোনো ধৰণৰ আপত্তি থাকিব নোৱাৰে। আৰু যিহেতু কৈছে যে আপোনালোকৰ যিহেতু প্ৰশ্ন কৰিছে যে তেখেতে কংগ্ৰেছ দলত আহিলে টিকটৰ ক্ষেত্ৰত বা কিবাৰ ক্ষেত্ৰত এনেধৰণৰ টিকটকেন্দ্ৰিক কথাবিলাক এতিয়ালৈকে অহা নাই। যিহেতু দলীয় প্ৰাৰ্থিত্বটো দলীয় হাইকমাণ্ডে বিচাৰ বিবেচনা কৰি দিব। এতিয়া আমাৰ সময় হৈছে আমি কংগ্ৰেছ দলটোক লখিমপুৰত যাতে অধিক শক্তিশালী কৰিব পাৰোঁ। গতিকে টিকেটকেন্দ্ৰিক কথা এতিয়া কোনো ধৰণৰ কথা ইয়াত অহা নাই। উৎপল দত্তদেৱে কংগ্ৰেছ দলত যোগদান কৰিব বুলি আমি কিছু ব্যক্তিৰ মুখে আমি জানিব পাৰিছোঁ। তেখেতে কংগ্ৰেছ দলত যোগদান কৰিলে তেখেতে কংগ্ৰেছ দলৰ হৈ কাম কৰক। তেখেত যিহেতু অগপৰ এজন জ্যেষ্ঠ নেতা আছিলে, দীৰ্ঘ সময় ধৰি তেখেতে লখিমপুৰৰ বিধায়ক আছিলে, গতিকে তেখেত দললৈ অহাত আমি যুৱ কংগ্ৰেছে আদৰণি জনাম। যিহেতু কংগ্ৰেছ দলত এতিয়া সমগ্ৰ ভাৰতবৰ্ষত ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত আৰু অসমত ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ নেতৃত্বত অসম কংগ্ৰেছক অধিক শক্তিশালী কৰি লৈ যোৱাৰ চেষ্টা কৰিছে। যোৱা লোকসভা নিৰ্বাচনত আপোনালোকে দেখিছে কংগ্ৰেছ দলে বিজেপি দলতকৈ প্ৰায় 10,000তকৈ অধিক ভোট অসমত বেছিকৈ লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে উৎপল দত্তদেৱো আহক, তেখেতে কংগ্ৰেছ দলৰ হৈ কাম কৰক। তাত আমাৰ লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ পৰা কোনো ধৰণৰ আপত্তি থাকিব নোৱাৰে। আৰু যিহেতু কৈছে যে আপোনালোকৰ যিহেতু প্ৰশ্ন কৰিছে যে তেখেতে কংগ্ৰেছ দলত আহিলে টিকটৰ ক্ষেত্ৰত বা কিবাৰ ক্ষেত্ৰত এনেধৰণৰ টিকটকেন্দ্ৰিক কথাবিলাক এতিয়ালৈকে অহা নাই। যিহেতু দলীয় প্ৰাৰ্থিত্বটো দলীয় হাইকমাণ্ডে বিচাৰ বিবেচনা কৰি দিব। এতিয়া আমাৰ সময় হৈছে আমি কংগ্ৰেছ দলটোক লখিমপুৰত যাতে অধিক শক্তিশালী কৰিব পাৰোঁ। গতিকে টিকেটকেন্দ্ৰিক কথা এতিয়া কোনো ধৰণৰ কথা ইয়াত অহা নাই। উৎপল দত্তদেৱে কংগ্ৰেছ দলত যোগদান কৰিব বুলি আমি কিছু ব্যক্তিৰ মুখে আমি জানিব পাৰিছোঁ। তেখেতে কংগ্ৰেছ দলত যোগদান কৰিলে তেখেতে কংগ্ৰেছ দলৰ হৈ কাম কৰক। তেখেত যিহেতু অগপৰ এজন জ্যেষ্ঠ নেতা আছিলে, দীৰ্ঘ সময় ধৰি তেখেতে লখিমপুৰৰ বিধায়ক আছিলে, গতিকে তেখেত দললৈ অহাত আমি যুৱ কংগ্ৰেছে আদৰণি জনাম। যিহেতু কংগ্ৰেছ দলত এতিয়া সমগ্ৰ ভাৰতবৰ্ষত ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত আৰু অসমত ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ নেতৃত্বত অসম কংগ্ৰেছক অধিক শক্তিশালী কৰি লৈ যোৱাৰ চেষ্টা কৰিছে। যোৱা লোকসভা নিৰ্বাচনত আপোনালোকে দেখিছে কংগ্ৰেছ দলে বিজেপি দলতকৈ প্ৰায় 10,000তকৈ অধিক ভোট অসমত বেছিকৈ লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে উৎপল দত্তদেৱো আহক, তেখেতে কংগ্ৰেছ দলৰ হৈ কাম কৰক। তাত আমাৰ লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ পৰা কোনো ধৰণৰ আপত্তি থাকিব নোৱাৰে। আৰু যিহেতু কৈছে যে আপোনালোকৰ যিহেতু প্ৰশ্ন কৰিছে যে তেখেতে কংগ্ৰেছ দলত আহিলে টিকটৰ ক্ষেত্ৰত বা কিবাৰ ক্ষেত্ৰত এনেধৰণৰ টিকটকেন্দ্ৰিক কথাবিলাক এতিয়ালৈকে অহা নাই। যিহেতু দলীয় প্ৰাৰ্থিত্বটো দলীয় হাইকমাণ্ডে বিচাৰ বিবেচনা কৰি দিব। এতিয়া আমাৰ সময় হৈছে আমি কংগ্ৰেছ দলটোক লখিমপুৰত যাতে অধিক শক্তিশালী কৰিব পাৰোঁ। গতিকে টিকেটকেন্দ্ৰিক কথা এতিয়া কোনো ধৰণৰ কথা ইয়াত অহা নাই।